আমি এতিয়া প্লেনেটৰিয়াম যাব ওলাইছোঁ। প্লেনেটৰিয়ামত যাওঁ। যি গৰমত থাকিব পৰা নাই। গৰমৰ কাৰণে যাবলৈ মন নাই, কিন্তু উপায় নাই, যাব লাগিব। আজি বহুত ৰ'দ দিছে, দেখিছে নে কেনেকৈ ঘামি আহিছোঁ মই। বহুত গৰম। এই যি জামত খচি যাব লাগে, সেই তেতিয়াৰ পৰা জামত খচি আছে তাই, সেইকাৰণে আকৌ বাহিৰত যাব মন নাযায় এই গৰমত। সেই তেতিয়াৰ পৰা ফচি আছোঁ গৰমত। আমি এতিয়া বিশালত সোমাই শ্বপিং কৰিছোঁ। আপোনালোকে চাওকচোন কাপোৰবোৰ কেনেকুৱা লাগিছে। মোৰতো ভালে লাগিছে। এতিয়া অলপ শ্বপিং কৰোঁ, ঠিক আছে। আমি এতিয়া প্লেনেটৰিয়ামলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম প্লেনেটৰিয়ামত আজি কিমান ভিৰ। প্লেনেটৰিয়ামত আমি টিকেটৰ কাৰণে এনেকৈ লাইন ধৰি আছোঁ। এনেকৈ লাইন ধৰি ৰখি কোনোমতে আমি প্লেনেটৰিয়ামৰ ভিতৰত সোমালোঁ। এয়া আমি প্লেনেটৰিয়ামৰ ভিতৰত। খালী চকুৰে আকাশত দেখা নিখুঁত আৰু মনোৰম চন্দ্ৰটো ইমান মসৃণ নাছিল। সৰু ডাঙৰ বিভিন্ন গহ্বৰবোৰৰ সৈতে চন্দ্ৰপৃষ্ঠৰ এক গধুৰ ৰূপ। এই বিশাল গহ্বৰবোৰত পানী আছে বুলি অনুমান কৰিয়েই ইহঁতৰ নাম দিয়া হৈছিল মাৰিয়া, অৰ্থাৎ সাগৰ। পাছলৈ মানুহে জানিব পাৰিলে যে কিছুমান উল্কাপিণ্ড আৰু ধূমকেতুৰ প্ৰচণ্ড খুন্দাৰ ফলশ্ৰুতিৰে সৃষ্টি হৈছিল চন্দ্ৰপৃষ্ঠৰ এনে খনাখুমা গাঁতবোৰ। অৱশ্যে চন্দ্ৰপৃষ্ঠৰ এইবোৰ এক গতানুগতিক পৰিঘটনা, কাৰণ এনেবোৰ সংঘৰ্ষৰ পৰা পৰিত্ৰাণ পাবলৈ চন্দ্ৰৰ কোনো বায়ুমণ্ডল নাই। এনে একোটা প্ৰচণ্ড সংঘৰ্ষই চন্দ্ৰৰ ভৌগোলিক গঠন নাটকীয় ৰূপত সলনি কৰি সৃষ্টি কৰিছিল সক্ৰিয় জ্বালামুখবোৰ। উল্কাপিণ্ডৰ সংঘৰ্ষত সৃষ্টি হোৱা ভেগটান জ্বালামুখৰ সৃষ্টিৰ লগতে পৃথিৱীৰ পৰা ডাইনোছৰৰ বিলুপ্তি। এতিয়া প্লেনেটৰিয়ামৰ পৰা আমি ওলাই আহিলোঁ, শেষ হ'ল। এতিয়া আমি বাটত অলপ কিবা খাই লওঁ, খাই পেলাই গাড়ীত উঠিম। তথাপিও আজি সিমান এটা ভাল লগা নাই। কিবা এনেকুৱা লাগিছে চাই মোৰ যে কিবা ৰৈ গৈছে, কিবা কাটি দেখুৱাইছে এনেকুৱা লাগিছে। গাড়ীত উঠি ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ কিনে, কাৰণ এতিয়া বেছি দেৰি হোৱা নাই, ঘৰত গৈ ভাত বনাব লাগিব। এতিয়া আমি ঘৰ আহি পালোঁ ফুৰি ঘৰ আহি পালোঁ। বহুত ভাগৰ লাগিছে আজিলৈকে। বহুত ভাগৰ পিছত আৰু
সময় পালে এটা দুটা ব্লগ বনাই থাকিম, আপোনালোকে চাই